অৰ্থনীতিৰ অনলাইন ক্লাছলৈ সকলো ছাত্ৰ-ছাত্ৰীক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ষ্টেটিষ্টিক্স ফৰ ইকনমিক্সৰ এটা গুৰুত্বপূৰ্ণ টপিক গ্ৰাফিক্যাল প্ৰেজেন্টেশন অফ ডাটাৰ ফ্ৰিকুৱেন্সি পলিগন সম্পৰ্কে আজি আমি আলোচনা কৰিম। অৰ্থাৎ বাৰংবাৰতা বহুভুজ। ইতিমধ্যে আগৰ ভিডিঅ'ত আমি স্তম্ভলেখ সম্পৰ্কে আলোচনা কৰিছো, হিষ্টগ্ৰাম যেটো কয়। গৰে হিষ্টগ্ৰাম আঁকিব জানিলে কি হয়, খুব সহজে ছাত্ৰ-ছাত্ৰীসকলে বাৰংবাৰতা বহুভুজ অঙ্কন কৰিব পাৰিব। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে চাই ললে নিশ্চয় উপকৃত হ'ব। এতিয়া আমি আলোচনা কৰো ফ্ৰিকুৱেন্সি পলিগন অৰ্থাৎ বাৰংবাৰতা বহুভুজ। বাৰংবাৰতা বহুভুজ কি আমি প্ৰথম চাই লওঁ। Frequency polygon means a curve representing a frequency distribution. অর্থাৎ frequency polygon বারংবারতা বহুভুজে কি করে, বারংবারতা বহুভুজে এডাল রেখাক প্রতিনিধিত্ব করে, যিডাল রেখা হৈছে কি frequency বারংবারতা মানে আমাৰ যি বাৰংবাৰতা থাকিব সেই বাৰংবাৰতা ৰেখা কি কৰে প্ৰতিনিধিত্ব কৰে। A frequency polygon can be obtained by joining successively the mid values of the tops of the various rectangles of a histogram by straight line. আৰু আমি কি কৰিব পাৰো, হিষ্টগ্ৰাম বিলাকৰ যি মিড পইণ্ট অৰ্থাৎ মধ্য যেটো বিন্দু, যিবিলাক আমি হিষ্টগ্ৰাম এটা অঙ্কন কৰাৰ পাছত তাৰ যিবিলাক ৰেক্টেঙ্গুল পাম মানে আয়তক্ষেত্ৰ পাম, সেই আয়তক্ষেত্ৰ বিলাকৰ মধ্যবিন্দু বিলাক স্ট্ৰেট লাইনেৰে সংযোগ কৰি মানে সৰল ৰেখাৰে সংযোগ কৰি পোৱা যি চিত্ৰ, সেই চিত্ৰকো আমি কি বুলি ক'ম, বাৰংবাৰতা বহুভুজ বুলি ক'ব পাৰিম। তাৰ মানে আমি কি কৰিব পাৰো, হিষ্টগ্ৰাম এটা অঙ্কন কৰি হিষ্টগ্ৰামটোৰ প্ৰতিটো আয়তক্ষেত্ৰৰ মধ্যবিন্দু বিলাক সংযোগ কৰি পেলাই আমি কি কৰিব পাৰিম, বাৰংবাৰতা বহুভুজ অঙ্কন কৰিব পাৰিম। ঠিক আছে। এতিয়া ইট কেন অলসো বি অবটেইন ডাইৰেক্টলি উইদাউট দ্য হেল্প অফ হিষ্টগ্ৰাম। অৰ্থাৎ হিষ্টগ্ৰামৰ সহায় নোলোৱাকৈও আমি কি কৰিব পাৰো, প্ৰত্যক্ষভাৱে বাৰংবাৰতা বহুভুজ অঙ্কন কৰিব পাৰো। গতিকে আমি এইখিনিৰ পৰা এই কথাটো নিশ্চয় বুজি পাইছো যে বাৰংবাৰতা বহুভুজ অঙ্কন কৰিবলৈ আমি দুটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰো। প্ৰথম পদ্ধতিটো হ'ল যে আমাক যিখন বাৰংবাৰতা তালিকা দিয়ে সেই তালিকাখনৰ আমি কি কৰিম, পোনপটীয়াকৈ ব্যৱহাৰ কৰি তালিকাখনৰ পৰা আমি হিষ্টগ্ৰাম অঙ্কন কৰিম আৰু হিষ্টগ্ৰামৰ পৰা আমি কি কৰিম, প্ৰতিটো হিষ্টগ্ৰামৰ ৰেক্টেঙ্গুল বিলাক আমি কি কৰিম, ৰেক্টেঙ্গুল বিলাকৰ মধ্যবিন্দু বিলাক সংযোগ কৰি আমি কি কৰিব পাৰিম, ফ্ৰিকুৱেন্সি পলিগন নিৰ্ণয় কৰিব পাৰিম। নেক্সট পদ্ধতিটো হ'ল যে প্ৰতিটো বাৰংবাৰতাৰ আমি কি কৰিম, যিবিলাক মধ্যবিন্দু বিলাক সংযোগ কৰি সেইবিলাকক আমি কি কৰিব পাৰো, মধ্যবিন্দু বিলাক সংযোগ কৰি পেলাই আমি আকৌ পলিগন অঙ্কন কৰিব পাৰো। ঠিক আছে। গতিকে এই দুটা পদ্ধতি ব্যৱহাৰ কৰি আমি কি কৰিম, পলিগন অঙ্কন কৰিম। আমি এটা এক্সাম্পল লওঁ। এক্সাম্পলটো চাওঁ, ড্ৰ ফ্ৰিকুৱেন্সি পলিগন উইথ দ্য হেল্প অফ হিষ্টগ্ৰাম ফ্ৰম দ্য ফলোইং ডাটা। অৰ্থাৎ এই যিখিনি আমাক তথ্য দিছে এই তথ্যখিনিৰ পৰা আমি কি কৰিব লাগে, ফ্ৰিকুৱেন্সি পলিগন এটা অঙ্কন কৰিব লাগে। এটা এইখিনি তথ্য আমি চাওঁ, ক্লাছ ইন্টাৰভেল 10 to 20, 20 to 30, 30 to 40, 40 to 50, 50 to 60, 60 to 70, 70 to 80। নেক্সট আহিলে ফ্ৰিকুৱেন্সি দিয়া আছে 3, 5, 7, 10, 8, 5, 2। এতিয়া আমি কি কৰিম, পোনপটীয়াকৈ এই ক্লাছ ইন্টাৰভেল বিলাক আমি কি কৰিম, OX অক্ষত বহুৱাই লওঁ। ঠিক আছে। OX অক্ষত আমি ক্লাছ ইন্টাৰভেল মানে শ্ৰেণী অন্তৰালখিনি বহুৱালো আৰু OY অক্ষত আমি কি বহুৱালো, ফ্ৰিকুৱেন্সি বহুৱালো। এতিয়া ফাৰ্স্ট স্টেপত আমি এটা হিষ্টগ্ৰাম অঙ্কন কৰি লম। গতিকে হিষ্টগ্ৰামটো অঙ্কন কৰিবলৈ আমি কি কৰিম, 10 to 20, 10 to 20 আমাৰ আছে কিমান, 10 to 20 ফ্ৰিকুৱেন্সি আছে 3। গতিকে এইটো 10 to 20। গতিকে 10 to 20 পৰা আমি কি হলে যাম, 3 লে যাম। গতিকে এইটো আমাৰ আহিলে 3, 10 to 20 এইটো হল আমাৰ 3। ঠিক আছে। এফালে হল 3। নেক্সট আহিলে 20 to 30, 20 to আমাৰ সৰি এইটো অকাটো আমাৰ হেৰি হল 10 to, ইয়াত এটা কথা হয়, এইখিনি পৰা আমি ধৰিম 10 to, এইটো যদি আমি 10 ধৰো তেতিয়া এইটো 20 ধৰিব লাগিব, নহলে আমি ইয়াৰ পৰা 10 to 20 এইখিনি পৰা ধৰিব লাগিছিলে। এইটো 10 আৰু এইটো 20, এইটো 30। এইটো কথা মনত ৰাখিব দেই ছাত্ৰ-ছাত্ৰীসকলে, এই লিখোতে মানে সাৱধান লিখিব লাগিব। 10 to 20 10 to 20 এইটো 10, এইটো 20। গতিকে এই চাৰ্টখন লিখোতে অকণমান সাৱধান হ'ব লাগে, যিহেতু এইবোৰ আমাৰ
ইয়াত অলপ ডাৰ্ককৈ ধৰিছে দিগদাৰ হৈছে 10 এইফালে আহিলে 20 ঠিক আছে নেক্সট আহিলে 30 এইখিনি আমি আকৌ লিখি লৈছোঁ 10 20 এইফালে আহিলে 30 40 50 এইটো হ'ল 60 এই লিখাটো অকণমান তললৈ আহিব লাগে 20 নেক্সট আহিলে 20 to 30 20 to 30 আহিলে আমাক 5 এইটো 20 এইফালে আহিলে 5 গতিকে এডাল আমাৰ ওপৰলৈ যাব 5 এইটো হ'ল 30 এইটো হ'ল আমাৰ 5 নেক্সট আহিলে 30 to 47 গতিকে 30 to 40 ইয়াত আহিব 7 গতিকে আমি এইটো ইয়ালৈ টানিম 7 30 to 40 এইটো হ'ল আমাৰ 7 নেক্সট আহিলে 40 to 50 10 গতিকে এডাল আমাৰ ইয়াত আহিব 40 to 50 এইটো আমি ইয়ালৈ বহাই দিম এফালে আহিলে 10 এইটো হ'ল আমাৰ 10 নেক্সট 50 to 68 50 to 60 এইটো হ'ল আমাৰ 8 গতিকে এইটো আমি ইমানত দিলে ইমানত আহিব এইটো যোগ কৰি ল'ব লাগে তেতিয়া সম্পূৰ্ণ শুদ্ধ হ'ব এইটো হ'ল 8 নেক্সট আহিলে 60 to 70 এইটো আহিলে 60 এইটো 60 আৰু এইটো হ'ল 70 গতিকে 60 to 75 গতিকে এইটো ইমানত যাব এটা পুনে পুনে 5 এইটো হ'ল 60 to 75 ঠিক আছে নেক্সট 70 to 80 এইটো হ'ল কিমান আমাৰ 2 70 to 80 আছে 2 গতিকে এইটো আহিলে আমাৰ ঠিক আছে এতিয়া আমি দেখিলোঁ যে এইটো এটা আমি হিষ্টগ্ৰাম অংকন কৰিলোঁ এতিয়া এই হিষ্টগ্ৰামটোৰ আমি কি কৰিম যিবিলাক হিষ্টগ্ৰামৰ আমাৰ যিবিলাক ৰেক্টেংগুলছ আছে এই ৰেক্টেংগুলছবিলাক এইটো এটা এইটো এটা এইটো এটা এই ৰেক্টেংগুলছবিলাকৰ কি কৰিম আমি মধ্যবিন্দু সংযোগ কৰি এইখিনিৰ পৰা আমি আঁকিব লাগিব এইটো কথা ছাত্ৰ ছাত্ৰীসকলে চাব যে প্ৰতিটো শ্ৰেণী অন্তৰালৰ মধ্যবিন্দুটোৰ পৰা আমি কি কৰিম এটা সংযোগ কৰি দিম গতিকে এইটো আমি ইয়াৰ পৰা সংযোগ কৰিলোঁ ইয়াৰ পৰা এতিয়া এই পইণ্টবিলাক আমি এনেকৈ সংযোগ কৰি যাম মধ্যবিন্দু নেক্সট আহিলে আহিলে ঠিক আছে নেক্সট আমি এইটো ইয়াত কৰিম আমাৰ মধ্যবিন্দু ইয়াত নেক্সট আহিলে ইয়াত আৰু তাৰপিছত আমি কি কৰিম এইটো হ'ল আমাৰ কি পলিগন এইটোৱে হ'ল ফ্ৰিকুৱেঞ্চি পলিগন এইটো ফ্ৰিকুৱেঞ্চি পলিগন এতিয়া ইয়াত আমি দেখিলোঁ যে ইয়াত আমি কি কৰিলোঁ ক্লাছ ইণ্টাৰভেলটো ধৰি এনেকৈ আমি হিষ্টগ্ৰামটোৰ সহায়ত আমি পলিগন অংকন কৰিলোঁ নেক্সট আৰু এটা আমি মেথড ইউজ কৰিব পাৰোঁ বাৰম্বাৰটা বহুভুজ অংকন কৰিবৰ কাৰণে সেইটো হ'ল কি আমি মিড ভেলু উলিয়াই ল'ম এম ভি মিড ভেলু উলিয়াই ল'ম মানে মধ্যমান নিৰ্ণয় কৰি ল'ম মধ্যমান আমি কেনেকৈ উলিয়াওঁ ক্লাছ ইণ্টাৰভেলবিলাকৰ যিটো লোৱাৰ লিমিট আৰু আপাৰ লিমিট দুয়োটাক যোগ কৰি পেলাই দুইৰে কি কৰিব লাগে আমি ডিভাইড কৰিব লাগে ডিভাইড কৰি পেলাই আমি কি কৰিম মিড ভেলু পাম গতিকে 10 + 20 অৰ্থাৎ 30 হ'ল 30ক আমি দুইৰে যেতিয়া ডিভাইড কৰিম তেতিয়া আমি কিমান পাম 15 গতিকে প্ৰথমটো আহিলে মিড ভেলু 15 এটা নেক্সট মিড ভেলুখিনি আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ যেহেতু ইয়াৰ ক্লাছ ইণ্টাৰভেলটো আমাৰ কিমান 10 10 10 শ্ৰেণী অন্তৰালৰ মানটো কিমান 10 অৰ্থাৎ 10 কে আছে গতিকে আমি ইয়াত 10 10 যোগ কৰি দিলে কি পাম পাছৰখিনি পাই যাম গতিকে এইটো হ'ব 25 এইটো আহিলে 35 এইটো হ'ল 45 এইটো 55 65 আৰু এইটো আহিলে 75 ঠিক আছে এতিয়া তেনে আমি কি কৰিম এই নেক্সট এইটো ডায়াগ্ৰাম চাওঁ ইয়াত আমি মিড ভেলুখিনি কি কৰিম OX অক্ষত বহুৱাই দিম এতিয়া আমি মিড ভেলুবোৰ বহাই ল'লোঁ 0 to 15 25 35 45 এনেকৈ বহাই দিলোঁ আৰু এইফালে OY অক্ষত আমাৰ একে আছে ফ্ৰিকুৱেঞ্চিখিনি মানে বাৰম্বাৰটা ধৰি এতিয়া আমি কি কৰিব পাৰোঁ 15ৰ মিড ভেলু 15ত আমাৰ কিমান আছে 3 গতিকে আমি কলৈ যাম মিড ভেলুটো 15 ইয়াৰ পৰা যাব ইয়াত আহিলে এইটো 3 গতিকে এইটো পইণ্ট আমাৰ ইয়াত ওলাব নেক্সট পইণ্ট আহিলে মিড 25 25ত আমাৰ কিমান আছে 5 গতিকে 25 এইটো আহিলে আমাৰ 5 নেক্সট আহিলে 35 35ত আছে আমাৰ 7 গতিকে 35 এইটো হ'ল আমাৰ 7 নেক্সট আহিলে 45 45ৰ ফ্ৰিকুৱেঞ্চি হ'ল 10 45 ফ্ৰিকুৱেঞ্চি আহিলে আমাৰ কিমান 10 নেক্সট আহিলে 55 55ত হ'ল 8 55 55 55ত আমাৰ আহিলে কিমান 8
এইবোৰ স্কেল লৈ ছাত্ৰ ছাত্ৰীসকলে অংকন কৰিব নেক্সট আহিলে 65 আমাৰ আহিলে 5 5 65 আমাৰ 5 নেক্সট 75 2 গতিকে 75 আহিলে কিমান 2 গতিকে আমি কি কৰিম এই বিন্দুটোৰ পৰা আমি ইহঁতক সংযোগ কৰিম এনেকৈ এইটো হল 75 এইটো হল আমাৰ কি ফ্ৰিকুৱেন্সি পলিগন মানে বাৰংবাৰটা বহুভুজ গতিকে আমি দেখিলো যে দুটা পদ্ধতিৰে আমি কি কৰিব পাৰিম বাৰংবাৰটা বহুভুজ অংকন কৰিব পাৰিম গতিকে ছাত্ৰ ছাত্ৰীসকলে এটা কথা মন কৰিব বহুতো ছাত্ৰ ছাত্ৰী এইটো কথা ভুল কৰে যে আমি কি কৰিম মধ্যমান উলিয়াইহে বাৰংবাৰটা বহুভুজ অংকন কৰিব পাৰি নেকি তেনেকুৱাও হয় কিন্তু সেইটো নহয় যে আমি যদি মধ্যমান উলিয়াও তেতিয়া আমি হিষ্টগ্ৰামটো অংকন কৰিব নালাগে অৰ্থাৎ স্তম্ভলেখ আমি তেতিয়া অংকন কৰিব নালাগে তেতিয়া কি কৰিব লাগে আমি ডাইৰেক্ট এনেকৈ ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউশ্যন ফ্ৰিকুৱেন্সি পলিগন অংকন কৰিব পাৰিম আৰু যদি আমি ক্লাছ ইণ্টাৰভেলৰ পৰা আহোঁ তেতিয়া কিন্তু আমি হিষ্টগ্ৰাম অংকন কৰি তাৰ আয়তক্ষেত্ৰবিলাকৰ মধ্যবিন্দু সংযোগ কৰি আমি কি কৰিম বাৰংবাৰটা বহুভুজ অংকন কৰিম গতিকে এই দুটাই হল পদ্ধতি বহুত উজু হয় ছাত্ৰ ছাত্ৰীসকলে প্ৰেক্টিছ কৰিলে সহজে বুজি পাব আজিলৈ ইমানে থেংক ইউ